নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে। আজিৰ পৰা 15 আগষ্ট পৰ্যন্ত ৰাজ্যত নেৰানেপেৰা ধাৰাসাৰ বৰষুণ হ'ব আৰু বতাহ হ'ব। 15 আগষ্টলৈকে এলাৰ্ট জাৰি কৰিছে। জিলাই জিলাই য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা আৰু বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত নেৰানেপেৰা বৰষুণ 15 আগষ্টলৈকে সাৱধান ৰাজ্যবাসী। বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছোঁ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ 15 আগষ্ট পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এই সময়ছোৱাত অধিক ভয়ংকৰ হৈ পৰিব বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। জিলাই জিলাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা। হঠাৎ ধুমুহা বৰষুণে চলাব সংঘাৰ, অধিক বিপদজনক হৈ পৰিব বতৰ। ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিব গোৱালপাৰা, নলবাৰী, কামৰূপ মহানগৰ আদি জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা। ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাটত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। মাজুলী, চৰাইদেউ, গোলাঘাট, নগাঁও, মৰিগাঁৱত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিভাগৰ ফালৰ পৰা। হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলঙতো জাৰি কৰা হৈছে এলাৰ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এলাৰ্ট জাৰি কৰিছে। কাছাৰ, শ্ৰীভূমি, হাইলাকান্দিত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আৰু 15 আগষ্ট পৰ্যন্ত ৰাজ্যত নেৰানেপেৰা বৰষুণ হৈয়ে থাকিব। এই মুহূৰ্তত ৰাজ্যত ধুমুহা বৰষুণ চলি আছে। ধুমুহা বৰষুণৰ লগতে ৰাজ্যজুৰি বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰিছে। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাব, মহা বিপদত পৰিব পাৰে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰ। প্ৰকৃতিৰ কাল ৰূপ দেখিবলৈ পোৱা গৈছে আৰু 15 আগষ্ট পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। হঠাৎ ধুমুহা বৰষুণে সংঘাৰী ৰূপ চলাব গোৱালপাৰা, নলবাৰী, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, মাজুলী, চৰাইদেউ, গোলাঘাট, নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দিত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাত পৰিব, বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু দেখিবলৈ পোৱা গৈছে আজিৰে পৰা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পাছতে ৰাজ্যজুৰি এই মুহূৰ্তত প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে। 15 আগষ্ট পৰ্যন্ত বতৰ অধিক বেয়া হৈ থাকিব, বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে। আপুনি এলাৰ্ট হৈ থাকক। জৰুৰী কাম যদি নাথাকে তেনেহ'লে বাহিৰলৈ কেতিয়াও নোলাব, ঘৰৰ ভিতৰতে সোমাই থাকক। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। আগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা বৰষুণৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। সাংঘাতিকভাৱে বৰষুণ আহিছে, ভয়ংকৰ বৰষুণ আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণৰ এলাৰ্টৰ পাছতে দেখিবলৈ পোৱা হৈছে ৰাজ্যজুৰি ধুমুহা বৰষুণৰ তাণ্ডৱ চলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। আপুনি ক'ৰ পৰা চাইছে? আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা এই মুহূৰ্তত কমেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। আপুনি কমেণ্ট আহিছে, মিণ্টু বৰুৱাই কমেণ্ট কৰিছে নৰ্থ গুৱাহাটীত বতৰ বেয়া, নৰ্থ গুৱাহাটীত বৰষুণ, বতৰ বেয়া হৈ পৰিছে। ক'ৰ পৰা চাইছে বিভিন্ন জনাবলৈ কমেণ্ট কৰিছে নৰ্থ গুৱাহাটীত বতৰ বেয়া। গোলাঘাটৰ পৰা কমেণ্ট কৰিছে এজনে, বিৰাজ গগৈ কমেণ্ট কৰিছে গোলাঘাটত বতৰ বেয়া বুলি কমেণ্ট কৰিছে, বৰষুণ চলি আছে। গুৱাহাটীত বতৰ বেয়া বুলি কমেণ্ট কৰিছে আমালৈ, জালুকবাৰীত বতৰ বেয়া বুলি কমেণ্ট কৰিছে মৃদুল হালৈ কমেণ্ট কৰিছে জালুকবাৰীৰ পৰা। আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি দৃশ্যাংশ দেখুৱাই আছোঁ। নেৰানেপেৰা বৰষুণ চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কমেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে বতৰে তীব্ৰ ৰূপ ধাৰণ কৰিছে। নেৰানেপেৰা বৰষুণ। মিণ্টু বৰুৱাই কমেণ্ট কৰিছে নৰ্থ গুৱাহাটীত সাংঘাতিক বৰষুণ বুলি কমেণ্ট কৰিছে আমালৈ। আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। বতৰে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। 15 আগষ্ট পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণ হ'ব। 15 আগষ্ট পৰ্যন্ত সজাগ হৈ থাকক, সাৱধানে থাকক ৰাজ্যবাসী। নেৰানেপেৰা বৰষুণ আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে কেৱল ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ থাকিব আৰু দেখিবলৈ পোৱা গৈছে শিৱসাগৰ, যোৰহাট, গোলাঘাটতো বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে আৰু আতংকিত হৈ পৰিছে বানাক্ৰান্ত জনতা। শিৱসাগৰত নেৰানেপেৰা বৰষুণৰ ফলতে বানপানীৰ সৃষ্টি হৈছিলে, আবতৰীয়া বানৰ সৃষ্টি হৈছিলে আৰু বানৰ কবলত পৰিছে এতিয়া 4খনকৈ জিলা, কেইবাখন জিলা বানৰ কবলত পৰিছে। উজনিৰ ভয়ংকৰ বানৰ কবলৰ পৰা এতিয়ালৈকে ওলাব পৰা নাই, হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আৰু এই সময়তে পুনৰ বৰষুণৰ এলাৰ্ট জাৰি কৰাৰ পাছতে 15 আগষ্টলৈকে নেৰানেপেৰা বৰষুণৰ লগতে বতাহ ধুমুহাৰ
তাণ্ডৱ চলিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পাছতে কিন্তু এতিয়া আতংকিত হৈ পৰিছে বানাক্ৰান্ত জনতা সমূহ ৰাজ্যবাসীয়ে কামনা কৰিছে বতৰ ইমানতে শান্ত হওক কিয়নো এনেদৰে যদি নেৰানেপেৰা বৰষুণ দি থাকে তেনেহ'লে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতিৰ সৃষ্টি হৈ পৰিব বানপানীৰ পৰিৱেশৰ সৃষ্টি হৈ পৰিব আৰু হাহাকাৰ অৱস্থা বিৰাজ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ এই মুহূৰ্তত চলি আছে বানাক্ৰান্ত লোক আতংকিত হৈ পৰিছে কিয়নো যদি নেৰানেপেৰা বৰষুণ দি থাকে তেনেহ'লে অৱস্থা পুনৰ বেয়া হৈ পৰিব আৰু অধিক অৱস্থাৰ অৱনতি ঘটিব ভয়ংকৰ বতাহ বৰষুণৰ তাণ্ডৱ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত আমি দেখুৱাই আছো দৃশ্যাংশ 15 আগষ্ট পৰ্যন্ত ৰাজ্যজুৰি এলাৰ্ট